অস্তিত্বৰ সংকটত পৰিছে শোণিতপুৰ জিলা নদুৱাৰ সমষ্টিৰ মকুৱাৰ গোৰ্খা জনগোষ্ঠীসকল। গৰাখহনীয়াৰ কবলত নিজৰ মাটি ভেটি হেৰুৱাই সৰ্বশ্ৰান্ত হোৱা মকুৱাৰ গোৰ্খা লোকসকলৰ অন্তিম ভূমিখনেও ৰাজনৈতিক আশীৰ্বাদ পুষ্ট বেপাৰী বনিয়াৰ চকুত পৰাত হাহাকাৰ লাগিছে গোৰ্খাসকলৰ মাজত। মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান খিলঞ্জীয়া লোকসকলৰ। খিলঞ্জীয়া গোৰ্খা লোকসকলক মাটি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক আবেদন কৰিছিল যদিও আজিলৈকে একো সুফল পোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰিছে। যেতিয়া দিছপুৰ তেজপুৰ হৈ আছিলোঁ তেতিয়া আমি নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক পদ্মা হাজৰিকা ছাৰৰ তাত আমি গ'লোঁ। তেখেতে আমাক এটা ইঞ্চুৰেঞ্চ সুন্দৰ ইঞ্চুৰেঞ্চ দিছে যে হয় আপোনালোকে মুখাবাসী আমি জানো, গতিকে তাত অসম চৰকাৰে তাত কিছু ইণ্ডাষ্ট্ৰিও হ'ব ধৰিছে আৰু এটা খণ্ডত আৰু তাত কেইটামান ইণ্ডাষ্ট্ৰি হোৱাৰ সম্ভাৱনা আছে। তেতিয়া হোৱা নাছিলে, এতিয়া হওঁ হৈছিলে সেই সময়ত। গতিকে আপোনালোকে এটা পাৰ্টত এটা ভূমিখণ্ডত আপোনালোকক এটা কনচিডাৰ কৰা হ'ব বুলি তেখেতে প্ৰমিছ আমাক দিছিলে। কিন্তু তেখেতে কৈছে এতিয়া নহয়, এটা ইয়াত ইলেকশ্যনৰ এটা এজেণ্ডা আছে, সেই এজেণ্ডাটো আমাৰ ৰাজ্য চৰকাৰৰ এটা এজেণ্ডা আছে, সেই এজেণ্ডাটো পাৰ কৰক, তাৰপিছত আপোনালোকে এটা চুকত আপোনালোকৰ যিমানখিনি ৰাইজ আছে তেখেতসকলে সকলো মিলি পেলাই এটা খণ্ড কম বেছি পৰিমাণে আপোনালোকক দিয়া হ'ব বুলি তেখেতে সুন্দৰ এটা ইঞ্চুৰেঞ্চ আমাক দিছে। সেই বস্তুটো আমি অতি সুখী আছোঁ, কিন্তু সেই বস্তুটো আজিলৈকে আমি সঠিক আমাৰ যিটো প্ৰাপ্য আছিলে সেই বস্তুটো পোৱা নাই। এইটো কিয় এইটো দেৰি হৈছে এইটো জিলা প্ৰশাসনে জানে আৰু জনপ্ৰতিনিধি আমাৰ হাজৰিকা ছাৰেও জানে। গতিকে আমাৰ আশাবাদী আৰু তেখেতে আমাৰ বিধায়ক, যিহেতুকে আমাৰ মকুৱাবাসী ৰাইজৰ যিটো ভূমিখণ্ড আমাৰ এই অন্তৰ্গত হৈছে নদুৱাৰ সমষ্টিত, আগত আছিল তেজপুৰ সমষ্টিত, তেখেতে বৰ্তমান আমাৰ বিধায়ক। তেখেতে অতি শীঘ্ৰেই আমি গোৰ্খা জনগোষ্ঠীক, আমি খিলঞ্জীয়াক অতি শীঘ্ৰেই আমাক কম বেছি পৰিমাণে আমাক সেটেল কৰি পেলাই এটা বৃহৎ গাঁওখন এটা কৰি পেলাই আমাক তাত সংস্থাপন দিয়া যাওক বুলি আমি তেখেতৰ লগতো আমি কামনা কৰিছোঁ। পূৰ্বৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰ্তমান নদুৱাৰ সমষ্টিৰ অন্তৰ্গত মকুৱা গাঁৱত জীয়াভৰলী নদীৰ গৰাখহনীয়া হোৱাৰ পূৰ্বে গোৰ্খা খিলঞ্জীয়া লোকসকলে স্বাধীনতাৰ আগৰ পৰা বসবাস কৰি আছিলে। কিন্তু জীয়াভৰলী নদীৰ গৰাখহনীয়াত মকুৱা গাঁৱৰ মাটি জাহ যোৱাত মকুৱা গাঁৱৰ গোৰ্খা লোকসকলে বিভিন্ন স্থানত আশ্ৰয় গ্ৰহণ কৰিছে। বৰ্তমান 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ হোৱাৰ পিছত গৰাখহনীয়া ৰোধ হোৱাৰ পিছত সেই মাটিখিনি মকুৱা গাঁৱত পূৰ্বৰ পৰা বসবাস কৰা লোকসকলক দিবলৈ অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা হৈছিল যদিও জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে আজিলৈকে খিলঞ্জীয়া লোকসকল বঞ্চিত হৈ আছে। আজি দেখিলোঁ, আজিৰ তাৰিখত দেখিলোঁ যে আজি সেইখিনি জেগাত আকৌ কোনোবা কোম্পানী বহিছে নে কি বহিছে, ডাঙৰ ৱাল বান্ধা আছে, বান্ধি লৈছে। আমিতো তাত গৈ পেলাই কোৱা নাই যে এইটো কোনে কৰিছে, কি কোম্পানী বহিছে নে কি বহিছে। আমি কোনো মন্ত্ৰী মিনিষ্টাৰৰ ওচৰতো আমি কৰা নাই, দাবী কৰা নাই, আমি চৰকাৰক মাত্ৰ দি আছো তো কৰক। আপোনাক আমি বাৰম্বাৰ দিয়া সত্ত্বেও আমাক আজি কিয় ইমান লাঞ্ছিত? আমি খিলঞ্জীয়া নহয় নেকি? আমি স্বাধীনতাৰ পূৰ্বে পৰা আছো আৰু স্বাধীনতাৰ পূৰ্বৰ ডকুমেণ্টো আমাৰ লগত আছে, ব্ৰিটিছ গভৰ্ণমেণ্ট থকা লাগে। তাৰপিছত 1956 চনত আমাক যে মুখটো আবণ্টন দিছিল, সেইটোলৈ আমি এটা কবি আছে, সেইটো মই আপোনাক দেখালো। সেইটো মানে আমাৰ এই থকা সতে আমি এইটো দেখাইছিলো ছাৰ। সেইটো ছাৰ 1956 চনত আমাৰ ইয়াতে ক্ষুদ্ৰ চিন দিয়া আছে, মকুৱাটো এলাটমেণ্ট হৈছিল। আজি আমি এইটো দাবী কৰিছো, 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আমি চবখিনি দাবী কৰা নাই। আমি চৰকাৰক কৈছো, আমাক এটা হেয়াৰিঙো কৰিছে, কাজিৰঙাৰ হেয়াৰিং, এইটো ছাৰ হেয়াৰিঙো কৰিছে, আমি হেয়াৰিঙে গলো। আজি এইটো কাজিৰঙাটো ক'ত ভেকু ভাঙোনা নিচিনা দেখা দিলে, কিয় আমাক ইমান লাঞ্ছনা কৰিব লাগিব? আমি কোনো নহয় নাই, আমি ইয়াৰ খিলঞ্জীয়া, আমি জন্মগ্ৰহণ কৰিছো ইয়াতে আৰু আমাৰ অস্তিত্ব ইয়াতে আছে। আমি আজি আমাৰ নিজৰ অস্তিত্বৰ কাৰণে চৰকাৰৰ লগত আমি লাগি আছো যে চৰকাৰে আমাৰ এইখিনি দাবীটো মানি লওক আৰু আমাক উদ্ধাৰ কৰক। কিয় নকৰে? আজি
আজি কিয় আজি কালি কৰোঁতে আমি পিছুৱাই গৈ আছো এটা কৰি অংশটো বান্ধি আছে গৈ আছে এটা সময়ত আমাৰ মুখ্য বিলাক জেগাটো যিটো আমাৰ জন্মস্থান তাত আমাৰ অস্তিত্বই নাইকিয়া হ'ব কালি আমাৰ পিছৰ প্ৰজন্মই কি ক'ব এটাতো আপোনালোকৰ আগতে যে মুখত আছিল ক'ত আছে বুলি ক'লে আমি একো দেখাব নোৱাৰো গতিকে প্ৰশাসন